সেবাৰ অধ্যক্ষ শান্তিকাম হাজৰিকাৰ পদত্যাগ অথবা অপহৰণৰ দাবীত অটল হৈ আছে সদৌ অসম ছাত্ৰ সন্থা। সেবাৰ সংস্কাৰ তথা অধ্যক্ষ সচিবৰ পদত্যাগৰ দাবীত আছুৱে আৰম্ভ কৰা আন্দোলনে শনিবাৰে তৃতীয় দিনত ভৰি দিলে। তৃতীয় দিনৰ প্ৰতিবাদথলী উত্তল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আছুৱে ইতিমধ্যে সেবাৰ কাৰ্যালয়ত অধ্যক্ষৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে শনিবাৰে সেবাৰ কৰ্মচাৰী সন্থাই আছুলৈ তেওঁলোকৰ সমৰ্থন জ্ঞাপন কৰে। সেবাৰ কৰ্মচাৰী সন্থাৰ অনানুষ্ঠানিক এক বৈঠকত সিদ্ধান্ত লোৱা হয় অধ্যক্ষ শান্তিকাম হাজৰিকাক অপহৰণ কৰিব লাগে। অন্যহাতে সেবাৰ সচিব দয়াৰাম ৰাজবংশীয়ে ইতিমধ্যে পদত্যাগ কৰিছে। আছুৰ আন্দোলন সম্পৰ্কে আছুৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয়, আমি সদৌ অসম ছাত্ৰ সন্থাই পৰহিৰে পৰা সেবাৰ সংস্কাৰ আৰু শান্তিকাম হাজৰিকা আৰু সেবাৰ সচিব দয়ানন্দ ৰাজবংশীক তেওঁলোকৰ পদত্যাগৰ দাবীত এই অৱস্থান কাৰ্যসূচী চলি আছে। আজিৰ পৰা আমি 25 দিন আগতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা CMলৈ আৰু এডুকেশ্যন মিনিষ্টাৰলৈ আমি দুখনকৈ পত্ৰ দিছিলোঁ। আজিলৈকে সেই পত্ৰৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। সেইকাৰণে যোৱাকালি পুনৰ তেখেতৰ হস্তক্ষেপ বিচাৰি আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। আজিলৈকে তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ সম্পৰ্ক আমালৈ কোনো ধৰণৰ কৰা নাই বা আমি তেখেতক দেখাও নাই কিবা এটা ইনিচিয়েটিভ লোৱা। সেইকাৰণে আমি এই অৱস্থানথলীৰ পৰাই তেখেতলৈ আহ্বান, ছাত্ৰ ছাত্ৰীৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ এটা বিষয়, এই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মুখৰ ফালে চাই তেখেতে অতি সোনকালে এই বিষয়টোত হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু এই বিষয়টো যদি এনেকৈ তেওঁ ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ থাকে, অনাগত দিনত ইয়াতকৈ বৃহৎ আকাৰে আমি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে সময় থাকোঁতে তেখেতক এই বিষয়টোত হস্তক্ষেপ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। শান্তিকাম হাজৰিকাৰ লাজ নাই বুলি কটাক্ষ কৰি শ্ৰী ৰায়ে কয়, তেওঁ আচলতে লাজ নাই, খামুচি আছে নহয়। তেওঁ নিজৰ পদবীটোত ইমান লালসা, তেওঁৰ বহুত ঠাইত তেওঁ ডাইৰেক্টৰ হিচাপেও আছে। ইমান পদৰ প্ৰতি লালসা, পাৱাৰৰ প্ৰতি লালসা, কামো কৰিব নোৱাৰে, এইফালে লালসাও বেছি। গতিকে সেইকাৰণে এই লাজ নোহোৱা ব্যক্তি, সেইকাৰণে আমিয়ে ক'ব লগা হৈছে সময় থাকোঁতে শান্তিকাম হাজৰিকাক আমি পদত্যাগ কৰিবলৈ এতিয়াও আহ্বান জনাই আছোঁ। নহ'লে তেওঁৰ ইমান মান সন্মান থকা এজন ব্যক্তি ক'ৰবাত কোনোবাই কিবা সন্মানহানিও কৰিব পাৰে। সেইকাৰণে সময় থাকোঁতে তেখেতে পদত্যাগ কৰাটো উচিত। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।